মিছন বসুন্ধৰা 2.0 মাটি পাট্টা। আপুনি যদি আপোনাৰ মাটিৰ পাট্টাটো ডাউনলোড কৰিব বিচাৰিছে বা সেভ কৰিব বিচাৰিছে তেনেহ'লে প্ৰথমে আপুনি ডিজি লকাৰ আছে, আপোনাৰ যদি ডিজি লকাৰত ক্লিক কৰিব। ঠিক আছে, যদি আপোনাৰ ডিজি লকাৰ নাই তেনেহ'লে ডিজি লকাৰ কেনেকৈ বনাব পাৰি বা ডিজি লকাৰত কেনেকৈ একাউণ্ট খোলা হয় সেই সন্দৰ্ভত মই ভিডিঅ' বনাই থৈছোঁ। আপুনি এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাই যাব, অথবা ভিডিঅ'ৰ শেষত আপুনি স্ক্ৰীনত দেখা পাব এটা ভিডিঅ' চলি থকা, সেইটো ভিডিঅ' ক্লিক কৰিব, তাৰ পৰা আপুনি পাই যাব কেনেদৰে ডিজি লকাৰ একাউণ্ট খোলা হয়। ঠিক আছে, এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। তো প্ৰথমে কি কৰিব, আপুনি ডিজি লকাৰত ক্লিক কৰি দিব। মই যেনে ধৰণৰ ডিজি লকাৰত ক্লিক কৰি আছোঁ আৰু চাওক প্ৰথমে ডিজি লকাৰত ক্লিক কৰোঁতে হয়তো আপোনাৰ আপডেট দেখাব পাৰে, তো ডিজি লকাৰটো আপুনি আপডেট কৰি ল'ব এগেইনষ্ট। ঠিক আছে, যদি আপোনাৰ আপডেট দেখা আছে তেনেহ'লে এনেধৰণৰ পেজটো দেখা পাব আপোনাৰ নিউ ভাৰ্জন। ঠিক আছে, ইয়াত লিখা আছে আপডেট বুলি, তো অ'কেত ইয়াত ক্লিক কৰি দিব আপুনি। ঠিক আছে, অ'কেত ক্লিক কৰি দিলে আপুনি প্লে ষ্ট'ৰত গুচি যাব। মই অ'কেত ক্লিক কৰিছোঁ, চাই লওক প্লে ষ্ট'ৰত আহি যাব আৰু প্লে ষ্ট'ৰত কি কৰিব আপুনি আপডেট কৰি ল'ব। আপডেট হ'বলৈ দিব, যেনেকৈ আপডেট হৈ যায়, আপডেট হৈ যোৱাৰ পাছত ইনষ্টলিং হ'ব, তাৰপিছত অ'পেন দেখাই দিব, অ'পেনত ক্লিক কৰি দিব। ঠিক আছে, আপডেট কৰাৰ পাছত আপোনাৰ ডিজি লকাৰটো খোল খাব এনেধৰণৰ। তাৰ পাছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰিব, আপুনি চাব ইয়াত এক্সপ্ল'ৰ মোৰ লিখা আছে, ইয়াত ক্লিক কৰি দিব। ঠিক আছে, ইয়াত ক্লিক কৰাৰ পাছত ইয়াত আসাম লিখা আছে, ঠিক আসামত ক্লিক কৰি দিব। আসামত ক্লিক কৰাৰ পাছত আপুনি ইয়াত বহুত চাৰ্ট এটা পাই যাব। চাওক ইয়াত মেৰিট চাৰ্টিফিকেট, ডিগ্ৰী ডিপ্ল'মা মাৰ্কশ্বিট, ডিগ্ৰী ডিপ্ল'মা চাৰ্টিফিকেট, এনেধৰণৰ সব চাৰ্টিফিকেট, বহুত চাৰ্টিফিকেট ইয়াত চাবলৈ পাব আপুনি। ঠিক আছে, তো আপুনি স্ক্ৰল ডাউন কৰি যাব, স্ক্ৰল ডাউন কৰি যাব এনেধৰণৰ। মই স্ক্ৰল ডাউন কৰি আছোঁ, একেবাৰে শেষত যাব। চাওক শেষত আহিলে আপুনি দেখা পাব ছেটেলমেণ্ট ডকুমেণ্ট। ঠিক আছে, ইয়াত ক্লিক কৰি দিব আপুনি। ছেটেলমেণ্ট ডকুমেণ্টত ক্লিক কৰি দিব। ইয়াত মই পিনটো জেনেৰেট কৰি থৈছোঁ, সেইকাৰণে ইয়াত ডাইৰেক্ট শ্ব' হৈছে মোৰ নামটো। ঠিক আছে, আৰু যাৰ জেনেৰেট হোৱা নাই তেতিয়াহ'লে জেনেৰেট কেনেকৈ কৰিব এইটো মই কৈ দি আছোঁ, ইয়াৰ পৰা জেনেৰেট কৰি ল'ব। ঠিক আছে, ছেটেলমেণ্ট ডকুমেণ্টত আপুনি ইয়াত ক্লিক কৰি দিব। তাৰপাছত আপোনাৰ ছিঙিং আহিব, ছিঙিঙত ক্লিক কৰি দিব। তাৰপাছত মোবাইল নম্বৰ এণ্টাৰ কৰি দিব। ইয়াত মোবাইল নম্বৰ এণ্টাৰ কৰিবলৈ আহিব, মোবাইল নম্বৰটো এণ্টাৰ কৰি নেক্সট কৰি দিব। নেক্সট কৰাৰ পাছত আপুনি চাওক মই নেক্সট কৰি দেখাইছোঁ। তাৰপাছত 6 ডিজিট পিন, আপোনাৰ যিটো ডিজি লকাৰত পিন, সেই পিনটো আপুনি ইয়াত এণ্টাৰ কৰি দিব। ঠিক আছে, পিনটো এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পাছত ছিঙিঙত আকৌ ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত ছাবমিট আহিব আৰু এটা OTP আহিব আপোনাৰ মোবাইলত। ঠিক আছে, OTPটো আহিব। OTPটো আহিলে ইয়াত এণ্টাৰ OTP লিখা আছে, এই এণ্টাৰ OTPত ক্লিক কৰি দিব, OTPটো দি দিব। দিয়াৰ পাছত ইয়াত ছাবমিট য'ত লিখা আছে, ছাবমিটটো ইনেবল হৈ যাব আৰু ছাবমিটত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত আপোনাৰ ডিজি লকাৰ খোল খাই যাব। ঠিক আছে, মনত ৰাখিব আপুনি মোবাইল নম্বৰ সেইটো দিব যেতিয়া মাটি এপ্লাই কৰোঁতে যিটো দিছিলে বা আধাৰ কাৰ্ডত যিটো দিছিলে সেইটো মোবাইল নম্বৰ দিব। এনেধৰণৰ জেনেৰেট কৰি ল'ব। তো ইয়াত মোৰ নামটো আহি গৈছে প্ৰেষ্টম প্ৰধান। ইয়াত কি কৰিব, আপুনি যেতিয়া মাটিটো এপ্লাই কৰিব দিছিলে তেতিয়া আপোনাক এটা কাগজ দিছে বা এটা ৰিচিপ্ট দিছে, সেই ৰিচিপ্টটোত লিখা আছে RTPS নম্বৰ এটা। ঠিক আছে, সেই নম্বৰটো ইয়াত ডাইল কৰি দিব আপুনি, যেনেকৈ মই ডাইল কৰি আছোঁ ইয়াত TPS RTPS। তাৰপিছত মাটিটো কোনটো মাটি হয়, আপোনাৰ বাৰী মাটি নে খেতি মাটি, যদি ঘৰ বেটি হয় তেতিয়াহ'লে SOSC লিখা থাকিব, আপুনি অব্লিক দি দিব আৰু কোন চনত এপ্লাই হৈছিলে সেইটো দি দিব ইয়াত, মোৰ 2022। তাৰপিছত আপুনি অব্লিক দি দিব আৰু মাটিটোৰ নম্বৰ দি দিব, যিটো এপ্লাই কৰা নম্বৰটো RTPS নম্বৰ। এণ্টাৰ কৰাৰ পাছত আপুনি ইয়াত চিলেক্ট ডকুমেণ্ট টাইপ লিখা আছে, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰিব মানে এই ছাইডত আপুনি দেখা পাব এটা চিম্বল, এই চিম্বলটোত ক্লিক কৰিব। ইয়াত চাওক আপোনাৰ ইয়াত অৰ্ডাৰ লিখা আছে আৰু পাট্টা লিখা আছে। ঠিক আছে, তো আপুনি ইয়াত কি কৰিব, পাট্টাত ক্লিক কৰিব। পাট্টাত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত চাওক, পাট্টাত ক্লিক কৰাৰ পাছত ইয়াত আপোনাৰ টিক মাৰ্ক লগা আছে। পাট্টাত ক্লিক কৰাৰ পাছত আপোনাৰ ইয়াত ৰাইট লগোৱা আছে, যদি ৰাইটটো লগা নাথাকিব তেতিয়াহ'লে ইয়াত আপুনি ৰাইট লগাই দিব আৰু গ্ৰীণ কৰি ল'ব। তাৰপিছত গেট ডকুমেণ্ট লিখা আছে, ইয়াত ক্লিক কৰি দিব। চাওক ইয়াত ক্লিক কৰাৰ পাছত ইয়াত ছেটেলমেণ্ট ডকুমেণ্ট ফেচিং দেখাই আছে, তো অলপ সময় লাগি আছে, অলপ সময় ল'ব, ফেচিং হৈ আছে। ইছ্যু ছাৰ্ভিচ ইজ কাৰেণ্টলি আনএভেইলেবল দেখাইছে, আপোনাৰটো হয়তো ঠিক দেখাব পাৰে, নহ'লেও ট্ৰাই এগেইন লেটাৰ কৈছে, ট্ৰাই এগেইন লেটাৰ আকৌ কৰি চাব পাৰে। মানে মোৰ চাৰ্টিফিকেটটো ইয়াত কমপ্লিট এতিয়া হোৱা নাই, হয়তো প্ৰচেছত কৰবাত আছে, সেইকাৰণে ইয়াত ব্যৰ্থ বুলি দিছে। যদি আপোনাৰ চাৰ্টিফিকেটটো কমপ্লিট হৈ গৈছে তেতিয়াহ'লে নাহিব। ইয়াত এনেধৰণৰ ছেভ হৈ যাব, যেনেধৰণৰ মই দেখাই আছোঁ। ইয়াত মোৰ ড্ৰাইভিং লাইচেঞ্চ ছেভ আছে, মোৰ পেন কাৰ্ড ছেভ আছে, ৰেজিষ্ট্ৰেশ্যন ভেহিকেল গাড়ী নম্বৰ ছেভ আছে ইয়াত। ঠিক আছে, আধাৰ কাৰ্ড ছেভ আছে, এনেধৰণৰ এইটো ছেভ হৈ যাব। আৰু হয়তো এইটো প্ৰচেছিঙত আছে এতিয়া, যদি প্ৰচেছিঙত কমপ্লিট হৈ যাব তেতিয়া এইটো নালটো হাঁটি যাব আৰু ইয়াত নালটো ইয়াৰ পৰা ছাইড হৈ যাব আৰু ইয়াতো মাটিৰ পাট্টাটো ইয়াত দেখা পাব। ঠিক আছে, তো মই চেষ্টা কৰিছোঁ আপোনালোকক কেনেকৈ চাৰ্টিফিকেটটো ছেভ কৰিব পাৰি, ইয়াত ডাউনলোড কৰিব পাৰি সেইটো দেখাবৰ কাৰণে। কিন্তু
কিন্তু প্ৰপাৰ চাৰ্টিফিকেটটো ডাউনলোড কৰিবৰ কাৰণে এতিয়ালৈকে অপশ্যন ওলোৱা নাই, সেইটো কাৰণে মই আপোনালোকক দিব পৰা নাই ভিডিঅ'টোত। তথাপিও আপোনালোকে এইটো ছাইটত ট্ৰাই কৰি চাব, আপোনালোকে পাৰিলে ছেভ হৈ যাব আপোনালোকৰ ইয়াত মাটিৰ চাৰ্টিফিকেটটো, ঠিক আছে, আপোনালোকৰ পাটাৰ চাৰ্টিফিকেটটো। গতিকে বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু চেনেলত যদি প্ৰথমমান ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই যেনেকৈ পাটাটো ডাউনলোড হোৱাৰ আপডেটটো পাম, মই আপোনালোকক ডাইৰেক্টলি ডাউনলোড কৰি পাটাটো দেখাম বেলেগ কোনোবা ছাইডৰ পৰা, ঠিক আছে। আজিলৈ ইমানেই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই। স্ক্ৰীনত আহি থকা ভিডিঅ'টো প্লে কৰক, আপুনি ডিজি লকাৰ একাউণ্ট খুলিব পাৰিব, ঠিক আছে, ধন্যবাদ।